বৰ্তমান সময়ত চৰকাৰী আঁচনিসমূহ সুবিধা ল'বলৈ হ'লে আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডটো লিংক হৈ থকাটো বাধ্যতামূলক। গতিকে আপুনি যদি বৰ্তমান সময়ত বিচাৰে ঘৰত বহি কিন্তু আপুনি জিৰ' বেলেঞ্চ একাউণ্ট বা এটা বেংক একাউণ্টতে অলৰেডি আধাৰ লিংক হৈ থকা একাউণ্ট এটা অনলাইন যোগে ঘৰত বহি খুলিব পাৰিব। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কিন্তু আপোনালোকক সেই প্ৰচেছটোৱে দেখুৱাম যে আপুনি ঘৰত বহি কেনেকৈ অতি সহজতে জনধন একাউণ্ট বা জিৰ' বেলেঞ্চ একাউণ্ট বা আপোনাৰ বেংক একাউণ্টতে আধাৰ লিংক হৈ থকা একাউণ্ট এটা কেনেকৈ অনলাইন যোগে খুলিব পাৰিব। আৰু এইটো কিন্তু অতিকৈ সহজ, আপোনালোকে বিচাৰিলে সকলোৱে খুলিব পাৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ দেখুৱাম, গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। এইখিনিতে আৰু এটা ডাঙৰ কথা যে চৰকাৰী আঁচনিৰ সুবিধা কিন্তু সকলোৱে নাপায়। চ' আপুনি চৰকাৰী আঁচনিসমূহৰ লগতে কিন্তু আপুনি যদি বিচাৰে ঘৰত বহি কিন্তু পাৰ্ট টাইম জব কৰি প্ৰতিদিনে আপোনাৰ 500ৰ পৰা 1000 টকা এটা ইজিলি ইনকাম কৰিব পাৰিব। আৰু মই অলৰেডি ইনকাম কৰি আছোঁ, যাৰ ইনকাম প্ৰুফ মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ। পেমেণ্ট প্ৰুফটোত চাই লওক, ইয়াতে কিন্তু মোৰ 31 ডিচেম্বৰ তাৰিখে ইয়াতে চাওক, মই অপেন কৰি আপোনালোকক আকৌ দেখুৱাই আছোঁ। ইয়াতে চাওক 31 ডিচেম্বৰ তাৰিখে মোৰ 17,340 টকা মোৰ বেংক একাউণ্টত ক্ৰেডিট হৈছিল, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এতিয়া মই এপছটো অপেন কৰি দেখুৱাই আছোঁ। চাওক মই এপছটো অপেন কৰিছোঁ, মই ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ। ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক মই 25,500 টকা উইড্ৰ লগাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু এই টকাটো আহিবলৈ 10 বিজনেছ ডেজৰ ভিতৰত কিন্তু টকাটো আহি যায়, 100% টকাটো আহি যায়। বহুত সংখ্যকে ভাবে যে টকা নাহে বুলি, ইয়াতে 100% টকাটো আহি যাব। 10 বিজনেছ ডেজৰ ভিতৰত টকাটো আহি যাব। আপোনালোকে দেখিবলৈ পাইছে 31 ডিচেম্বৰৰ পিছত মই 25,500 টকা অলৰেডি ইনকাম কৰিলোঁৱে। আৰু ইয়াতে চাওক মোৰ ৱালেটত এতিয়াও 26,000 টকা আকৌ জমা হৈ গৈছে। তো আপোনালোকে যদি বিচাৰে ইয়াৰ পৰা 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। যদি বিচাৰে যে আপুনিও এনেকুৱাকৈ ইনকাম কৰিব মাহিলী 20,000 পৰা 30,000 টকা, তেনে ক্ষেত্ৰত এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এটা ভিডিঅ' দিয়া আছে। সেই ভিডিঅ'টো চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ইনকাম কৰা আৰম্ভ কৰিব পাৰে। আৰু 100% ৰিয়েল 100% ফ্ৰীত আপোনালোকে ইনকাম কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ আপোনালোকে টকা লগাব নালাগে, কোনো ধৰণৰ ইনভেষ্ট কৰিব নালাগে, সম্পূৰ্ণ ফ্ৰীত ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। যে নহওক এতিয়া আপুনি জিৰ' বেলেঞ্চ একাউণ্ট এটা কেনেকৈ খুলিব পাৰিব সেয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। তো আপোনালোকে জিৰ' বেলেঞ্চ একাউণ্ট খোলাৰ বাবে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেল বা হোৱাটছআপ চেনেলৰ লিংক দি ৰাখিম, তাতে আপোনালোকে ক্লিক কৰি ডাইৰেক্ট লিংকটো পাই যাব। তাৰে পৰা আপোনালোকে ষ্টেপ বাই ষ্টেপ একাউণ্ট খুলিব পাৰিব। তো এতিয়া একাউণ্টটো কেনেকৈ খুলিব পাৰিব তাৰ প্ৰচেছটো মই আপোনালোকক দেখুৱাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো ভাল নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ পাবলৈ। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব ইণ্ডাছইণ্ড বেংক। আপোনালোকে দেখিব পাইছে ইণ্ডাছইণ্ড বেংকত যিটো একাউণ্ট জিৰ' বেলেঞ্চৰ সেই একাউণ্টটো আপোনালোকে ইয়াৰ পৰা খুলিব পাৰিব। তো আপোনালোকে জাষ্ট কি কৰিব লাগিব, অ'পেন ইউৰ একাউণ্ট নাও আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে জাষ্ট আপুনি কি কৰিব, আপোনাৰ আধাৰৰ সৈতে যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব লাগিব। ইয়াতে বহাই দিয়াৰ পিছত দেখিব আপোনালোকৰ সেনেকুৱাকৈ এভেইলেবল শ্ব' কৰিছে। তো এভেইলেবল শ্ব' কৰাৰ পিছত আপোনালোকে জাষ্ট স্ক্ৰল ডাউন হৈ আহি ইয়াতে দেখিবলৈ পাব কণ্টিনিউ অপশ্যন এটা আছে। আপোনালোকে জাষ্ট ইয়াতে টিক লগাই কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি আহিব, আপোনালোকে জাষ্ট অ'টিপিটো বহাই ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ যাব আধাৰ এণ্ড পান ভেৰিফিকেশ্যন। ইয়াতে ফাৰ্ষ্ট টাইম আপোনালোকে প্ৰথম বাকচত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ দিব, আৰু দ্বিতীয়টো বাকচত আপোনালোকে কি কৰিব, আপোনাৰ পেন নাম্বাৰটো বহাব। পান নাম্বাৰটো বহাই আপোনালোকে জাষ্ট ইয়াতে টিক লগাব। টিক লগাই আপোনালোকে জাষ্ট চেণ্ড ভেৰিফিকেশ্যন অ'টিপি অপশ্যনত ক্লিক কৰি দিব। চেণ্ড অ'টিপি ভেৰিফিকেশ্যন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপোনালোকে অলপ স্ক্ৰল ডাউন ওপৰফালে আহি যাব, এনেকুৱাকৈ আহি যাব আপোনালোকৰ আধাৰ সৈতে লিংক থকা যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰ অ'টিপি আহিব। আপোনালোকে জাষ্ট অ'টিপিটো ইয়াতে বহাব। বহাই আপোনালোকে আকৌ স্ক্ৰল ডাউন হৈ আহি কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে অলপ লোডিং হ'ব, আপোনালোকে জাষ্ট অলপ ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ডিটেইলছসমূহ আহি যাব। অৰ্থাৎ আপোনাৰ আধাৰৰ পৰা কিন্তু ডিটেইলছসমূহ ডিটেক্ট কৰি ল'ব। আপোনাৰ নেম, আপোনাৰ জেণ্ডাৰ, ডেট অফ বাৰ্থ এইসমূহ আহি যাব। আপোনালোকে জাষ্ট অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে আপোনালোকৰ মোবাইল আপোনাৰ ইমেইল ইয়াতে দি দিব, আপোনাৰ মেৰিটেল ষ্টেটাছ, তাৰপিছত ইয়াতে মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, তাৰপিছত ইয়াতে বিজনেছ লাইন আপোনালোকে ইয়াৰ পৰা ষ্টুডেণ্টত দিব পাৰিব। তাৰপিছত অকুপেশ্যন যিটো আপোনালোকে ছিলেক্ট কৰি দিব, আপোনাৰ যিটো হয় গ্ৰ'চাৰী ইনকাম আপোনালোকে 10,000 দি দিব মান্থলি। তাৰপিছত আপোনালোকে দেখিবলৈ পাব স্ক্ৰল ডাউন হৈ আহিলে আপোনাৰ আধাৰত যেনেকুৱাকৈ এড্ৰেছ আছে আপোনাৰ এড্ৰেছটো ঠিক তেনেকুৱাকৈ ইয়াতে শ্ব' কৰিব। তো আপোনালোকে স্ক্ৰল ডাউন হৈ আহি জাষ্ট কি কৰিব, ইয়াতে আপোনালোকে টিক লগাব নালাগে। যদি আপোনাৰ আধাৰ কাৰ্ডৰ যিটো এড্ৰেছ আছে সেই এড্ৰেছটো সঠিকভাৱে আছে তেনেহ'লে আপোনালোকে ইয়াতে টিক নলগাব। আৰু যদি আপোনাৰ আধাৰ এড্ৰেছটো ঠিক নহয় তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে টিক লগাই আপুনি নতুনকৈ এটা এড্ৰেছ দিব পাৰিব। তো মোৰ আধাৰৰ যিটো এড্ৰেছ সঠিক আছে, গতিকে মই ইয়াতে এড্ৰেছটো চেঞ্জ নকৰোঁ, যেনেকুৱাকৈ আছে তেনেকৈ দিব। মই জাষ্ট স্ক্ৰল ডাউন হৈ আহিম। স্ক্ৰল ডাউন হৈ আপোনালোকে জাষ্ট কি কৰিব, দেখিবলৈ পাব এনেকুৱাকৈ আহিছে। তো আপোনালোকে এই যিটো আছে চাৰ্চ ব্ৰাঞ্চ আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ ওচৰত যিটো ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চটো আপোনালোকে ছিলেক্ট কৰিব। আপোনাৰ যোনটো হয়
আপুনি সেইটো সিলেক্ট কৰিব তাৰপিছত ইয়াতে চাওক তিনিটাকৈ অপচন আছে আপোনালোকে তাৰে কি কৰিব এই যেটো মাছৰ অপচন আপোনালোকে এইটো সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত আপোনাৰ মাজৰ বা আপোনালোকে মাজৰটো সিলেক্ট কৰিব যেটো আপোনাৰ চৰকাৰী যিসমূহ আঁচনি সেই আঁচনিসমূহ আপোনালোকে ডাইৰেক্ট আপোনালোকে লাভ কৰিব লাগিব ইয়াতে চাওক ডিবিটি বেনিফিট ইন দিস একাউণ্ট নট সেন্ট বাই আদাৰ একাউণ্ট তো আপোনালোকে এই যেটো একাউণ্ট কৰিছে এই একাউণ্টতে আপোনালোকে যেসমূহ সুবিধা ডাইৰেক্ট বেনিফিটৰ ডিবিটিৰ জৰিয়তে পায় সেইসমূহ পাবৰ বাবে এই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰি আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে জাষ্ট ইয়াতে টিক লগাই সেভ এণ্ড কন্টিনিউ অপচনত ক্লিক কৰি দিব সেভ এণ্ড কন্টিনিউ অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক নমিনি ডিটেইলছ আপোনালোকে দিব আপোনাৰ মাদাৰছৰ নাম বা ফাদাৰছৰ নাম যিকোনো এটা দি দিব আপুনি যাক নমিনি দিব সেইজনৰ ৰিলেশ্যনশ্বিপ আৰু ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো দিব তাৰ পিছত আপোনালোকে ইয়াতে যদি আপোনাৰ যেটো পাছবুকৰ যদি নমিনি নেমটো আপোনালোকে পিন কৰিব বিচাৰে তেনেহলে ইয়াতে টিক লগাব আৰু তাত টিক নলগালেও হ'ব তাৰপিছত জাষ্ট আপোনালোকে কন্টিনিউ অপচনত ক্লিক কৰি দিব কন্টিনিউ অপচন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা হৈ যাব শোজ ইউৰ ইণ্ডাষ্ট্ৰি অনলাইন একাউণ্ট আপোনাৰ গেট এ জিৰো বেলেন্স একাউণ্ট আপোনাৰ কিন্তু এটো জিৰো বেলেন্সৰ একাউণ্ট হ'ব তো আপোনালোকে ইয়াতে চাওক ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট আপোনালোকে ক্লিক কৰিব এটোতে ক্লিক কৰিব পাৰে যেহেতু এটো জিৰো বেলেন্স একাউণ্ট হয় আপোনালোকৰ কোনো ধৰণৰ মেইনটেনেন্স চাৰ্জো নালাগে আপোনালোকে এই বিষয়ে কোনো ধৰণৰ টেনচন ল'ব নালাগে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি জাষ্ট আপোনালোকে তাৰপিছত ডেবিট কাৰ্ড আপোনালোকে এইসমূহ পাই যাব তো আপোনালোকে অৰ্থাৎ এটিএম কাৰ্ড পাই যাব আপোনালোকে জাষ্ট কি কৰিব সেভ এণ্ড কন্টিনিউ অপচন ক্লিক কৰি দিব সেভ এণ্ড কন্টিনিউ অপচন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব তো আপোনালোকৰ ইউপিআই আইডি কিন্তু আপোনাৰ মোবাইল নাম্বাৰটো হৈ যাব ইয়াৰ লগতে আপুনি যদি বিচাৰে তেনেহলে আপোনালোকে নেট বেংকিংটো বনাই ল'ব পাৰিব ইয়াৰ পৰাই ইয়াতে চাওক মোবাইল বেংকিং যেটো ইয়াতে আপোনাৰ ইউজাৰ নেম এম পিন তাৰপিছত যদি এম পিন বহাই আপোনালোকে কি কৰিব পাৰিব আপোনাৰ মোবাইল বেংকিংটো বনাই ল'ব পাৰিব যদি আপোনাৰ নালাগে তেনেহলে জাষ্ট আপোনালোকে ইয়াতে টিক লগাই দিলে এটো গুচি যাব জাষ্ট আপোনালোকে এইখিনি বহাই কন্টিনিউ অপচনত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব কন্টিনিউ অপচন ক্লিক কৰি দিব কন্টিনিউ অপচন ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছখিনি শো কৰিব আপোনাৰ নাম মোবাইল নাম্বাৰ ইমেইল নমিনি ডিটেইলছ এড্ৰেছ সকলো কিন্তু আপোনাৰ শো কৰিব আপোনালোকে জাষ্ট স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি টাৰ্ম এণ্ড কণ্ডিশ্যন অপচন ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এই যেটো টাৰ্ম এণ্ড কণ্ডিশ্যন এটো আহিব আপুনি জাষ্ট ইয়াতে একচেপ্ট কৰিব একচেপ্ট কৰাৰ লগে লগে আকৌ আপুনি এই কন্টিনিউ অপচনত ক্লিক কৰি দিব লাগিব এই যেটো কন্টিনিউ অপচন ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ কাম সম্পূৰ্ণ হৈ গ'ল ইয়াতে চাওক ফান্ড ইউৰ একাউণ্ট ওপেনিং এপ্লিকেশ্যন ইজ আন্ডাৰ প্ৰসেসিং অৰ্থাৎ আপোনাৰ একাউণ্টটো কিন্তু সাবমিট প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'ল আপোনাৰ একাউণ্টটো কিন্তু অতি শীঘ্ৰে 2-3 দিনৰ ভিতৰত কিন্তু একাউণ্ট ওপেনিং হৈ যাব একাউণ্ট ওপেনিং হোৱাৰ পিছত আপুনি জাষ্ট কি কৰিব লাগিব প্লে ষ্টৰত যাই আপোনালোকে ইণ্ডাষ্ট্ৰিয়েল বেংক বুলি লিখি সাৰ্চ কৰি আপোনালোকে যেটো দেখিবলৈ পাইছে এপটো ইনষ্টল কৰিব ইনষ্টল কৰি আপুনি যেটো এম পিন বনাইছিল হেতুতে আপোনালোকে লগইন কৰিব পাৰিব বা আপোনাৰ যেটো একাউণ্ট নাম্বাৰ হয়তো কিন্তু আপোনালোকে লগইন কৰিব পাৰিব ইয়াৰ লগতে আপোনাৰ এটিএম কাৰ্ড আৰু আপোনাৰ বেংকৰ পাছবুক কিন্তু আপুনি যেতিয়া নেকি আপুনি 2000 টকা একাউণ্টত জমা দিয়াৰ লগে লগে আপোনাৰ পোষ্ট অফিচত কিন্তু আহি যাব এক সপ্তাহৰ ভিতৰত তো আশা কৰো আপোনালোকে নিশ্চয় জানিব পাৰিলে আপোনালোকে ঘৰত বহি কেনেকৈ ডিজিটেলি অৰ্থাৎ আপোনালোকে মোবাইলৰ সহায়ত কেনেকৈ আপোনালোকে জনধন একাউণ্ট খুলিব পাৰিব জিৰো বেলেন্সৰ একাউণ্ট এটা খুলিব পাৰিব কিন্তু ইয়াতে একাউণ্টটো খুলিবলৈ সম্পূৰ্ণ প্ৰচেছটো কমপ্লিট কৰিব লাগিব আপোনালোকে ভিডিও কেচিটো কৰিব লাগিব যদি কোনো ধৰণৰ অসুবিধা হয় আপোনালোকে যদি কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনাৰ বেংকৰ ফালৰ পৰা কলো আহিব পাৰে যদি বেংকৰ ফালৰ পৰা আপোনালোকৰ কল আহে আপোনালোকে সহযোগিতা কৰিলে আপোনালোকে অতি সহজতে কিন্তু একাউণ্টটো কমপ্লিট কৰাই ল'ব পাৰিব আৰু একাউণ্টটো কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ডাইৰেক্ট আধাৰ কাৰ্ড লিংক হৈ থাকিব ডিবিটি লিংক হৈ থাকিব চৰকাৰী আঁচনিসমূহ সুবিধাও ল'ব পাৰিব ইয়াৰ উপৰিও আপুনি যদি বিচাৰে সাধাৰণ যিসমূহ লেনদেন সেই লেনদেনসমূহ কিন্তু এই বেংক একাউণ্টৰ পৰা অতি সহজতে কৰি থাকিব পাৰিব তো ভিডিওটো নিশ্চয়কৈ ভাল পালে যদি ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব